প্ৰতি বছৰৰ দৰে এই বছৰ নলবাৰীৰ আগশাৰী ইংৰাজী মাধ্যমৰ বিদ্যালয় লিটিল ফ্লাৱাৰ স্কুলত যোৱা 9 ডিচেম্বৰৰ পৰা 15 ডিচেম্বৰলৈকে বিদ্যালয় সপ্তাহ উদযাপন কৰা হয়। বিদ্যালয়খনৰ প্ৰতিষ্ঠাপক প্ৰফেচৰ যজ্ঞেশ্বৰ বুজৰবৰুৱাদেৱে ৰাতিপুৱা পতাকা উত্তোলন কৰি বিদ্যালয় সপ্তাহৰ কাৰ্যসূচীসমূহ মুকলি কৰে। বিদ্যালয়ৰ শৈক্ষিক উপদেষ্টা অসীম কুমাৰ কাজীয়ে শিল্প প্ৰদৰ্শনীৰ দ্বাৰ মুকলি কৰি অনুষ্ঠানৰ শুভাৰম্ভণি কৰে। বিদ্যালয় সপ্তাহ উপলক্ষে নাৰ্চাৰী শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত আন্তঃবিভাগ আৰু বহিৰ্বিভাগ বিভিন্ন শিতানত বিভিন্ন খেল অনুষ্ঠিত কৰা হয়। দবা, কেৰম, বেডমিণ্টন, ফুটবল, হাই জাম্প, লং জাম্প, মাৰাথন, ল'ৰা ছোৱালীৰ দুয়ো শাখাত ৰেচ আদিৰ উপৰিও গীত, কবিতা, নৃত্য, বাতৰি পৰিৱেশন, বাদ্য পৰিৱেশন, আকস্মিক বক্তৃতা আদি প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। 13 ডিচেম্বৰৰ পৰা 15 ডিচেম্বৰলৈকে নলবাৰী জিলা পুথিভঁৰাল বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ সাংস্কৃতিক অনুষ্ঠানসমূহ অনুষ্ঠিত কৰাৰ লগতে পুৰস্কাৰসমূহো প্ৰদান কৰা হয়। পুৰস্কাৰসমূহ প্ৰদান কৰে ক্ৰমে বিদ্যালয়ৰ প্ৰতিষ্ঠাপক তথা সভাপতি যজ্ঞেশ্বৰ বুজৰবৰুৱা, অধ্যক্ষ বিভা বুজৰবৰুৱা, বিদ্যালয়ৰ শৈক্ষিক উপদেষ্টা অসীম কুমাৰ কাজীৰ লগতে লিটিল ফ্লাৱাৰ স্কুলৰ জ্যেষ্ঠ শাখা আৰু কনিষ্ঠ শাখাৰ উপাধীক্ষক ক্ৰমে কবিতা শৰ্মা আৰু কাবেৰী বুজৰবৰুৱাই। তাৰ মাজতে বিদ্যালয়ৰ জন্মলগ্নৰে পৰা ওতপ্ৰোতভাৱে জড়িত হৈ থকা বিশিষ্ট চিকিৎসক ডাক্তৰ তপন ডেকাক বিদ্যালয়ৰ ফালৰ পৰা উষ্ণ সম্বৰ্ধনা জনোৱা হয়। তেখেতৰ সৈতে উপস্থিত থাকে তেখেতৰ পত্নী তথা সুচিকিৎসক ডাক্তৰ ৰেণুকা ডেকা। 15 ডিচেম্বৰত অনুষ্ঠিত হোৱা মুকলি সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক তথা বিশিষ্ট চিন্তাবিদ ডক্তৰ অখিল ৰঞ্জন দত্ত। মুকলি সভাতে বিদ্যালয়ৰ বাৰ্ষিক মুখপত্ৰ ব্লুমিং বাডছ উন্মোচন কৰা হয়। মুখপত্ৰখনি উন্মোচন কৰে বিদ্যালয় পৰিচালন সঞ্চালক সঞ্জয় বুজৰবৰুৱা আৰু কল্পনা বুজৰবৰুৱাই। ছাত্ৰ ছাত্ৰীসকলৰ বিভিন্ন বৰ্ণাঢ্য কাৰ্যসূচীৰে মুখৰিত হৈ পৰা নলবাৰী জিলা পুথিভঁৰালৰ সাংস্কৃতিক সন্ধিয়াত বিদ্যালয়ৰ আমন্ত্ৰণক্ৰমে জনপ্ৰিয় গায়ক ৰূপম ভূঞাই গীত পৰিৱেশন কৰি অনুষ্ঠানটিৰ সৌষ্ঠৱ বঢ়াই তোলে। এনেদৰেই বাৰেৰহণীয়া অনুষ্ঠানেৰে বিদ্যালয় সপ্তাহৰ সফল সামৰণি পৰে। যোৱা 7 দিনৰ পৰা আমাৰ স্কুল সপ্তাহ চলি আহিছে। সঁচাকৈ এই যোৱা 7 দিন আমাৰ বিভিন্ন খেলা, বিভিন্ন ফাইন আৰ্টছ কম্পিটিশ্যন আদি হৈছে। ফুটবলৰ পৰা আৰম্ভ কৰি বেডমিণ্টনকে ধৰি স্পৰ্টছত আৰু লগতে ফাইন আৰ্টছত ডিবেটিং, ড্ৰয়িং কম্পিটিশ্যনৰ পৰা আৰম্ভ কৰি ডেন্স কম্পিটিশ্যন, ছং কম্পিটিশ্যন, বিভিন্ন ধৰণৰ প্ৰতিযোগিতা হৈছে। আৰু এই কম্পিটিশ্যনবিলাকত কম্পিটিটৰ ইমান বেছি হৈছে, তেওঁলোকৰ প্ৰতিভা দেখিলে সঁচাকৈ ভাল লাগে। বিশেষকৈ কালচাৰেল ছাইডটোত আমাৰ ল'ৰা ছোৱালীয়ে দেখুওৱা প্ৰতিভা সঁচাকৈ মানিব লাগিব। অসমীয়া কৃষ্টিটো কেনেকৈ ৰাখিব লাগে তেওঁলোকে দেখুৱাব চেষ্টা কৰিছে। যেনে অসমীয়া বিয়া, এটা অনুষ্ঠানৰ কথা কৈছোঁ মই। অসমীয়া বিয়াত আজিকালি বিয়া গীত নাই, বা পানী তোলাৰ পৰা পানী কেনেকৈ তোলে, আঙুঠি কেনেকৈ লুকায়, তাৰপিছত দৰা আহোঁতে কি কৰে, গোটেইখিনি অনুষ্ঠান ইমান সুন্দৰকৈ কণ 2-3 ল'ৰা ছোৱালী তেওঁলোকে ইমান সুন্দৰকৈ তেওঁলোকে অনুষ্ঠিত কৰিছে। মই নিজে আপ্লুত হৈছোঁ। গতিকে তাকে মই কৈছোঁ যে আমাৰ সকলো ল'ৰা ছোৱালীৰে ইমান প্ৰতিভা আছে, ইমান টেলেণ্ট আছে। এই টেলেণ্টবিলাক আগুৱাই লৈ যোৱাৰ দায়িত্ব আমাৰ বুলি মই ভাবোঁ। আৰু লগতে আমাৰ লগত আমাৰ যিসকল অভিভাৱক আছে তেওঁলোকেও আমাক কোঅপাৰেট কৰিব লাগিব। তেতিয়া মই ভাবোঁ আমাৰ স্কুলখন এখন ইংলিছ মিডিয়াম স্কুল হ'লেও অসমীয়া যিটো কালচাৰ, অসমীয়া যিটো ভাষা, সেই ভাষাটো আৰু কালচাৰটোক আগুৱাই লৈ যাব পাৰি। যি আমাৰ সভাত উপস্থিত আছিল গুৱাহাটী ইউনিভাৰ্চিটিৰ পলিটিকেল ছায়েন্সৰ হেড ৰূপম ভূঞা, তেখেত উপস্থিত আছিল। আৰু কৌশিক হালৈ আছিল, তেখেতে গান গায়। তাৰপিছত আৰু এই দুজনেই বিশেষকৈ আছে। বাকী আৰু আমাৰ অভিভাৱিকাসকল আছে, ষ্টুডেণ্টসকলতো আছেই। বিশেষকৈ অভিভাৱিকা যথেষ্ট পৰিমাণে আহিছে, সেইটো এটা বৰ ভাল লগা কথা। আৰু আমাৰ স্কুলত প্ৰতিবাৰেই কেইবাটাও বেষ্ট প্ৰাইজ দিয়া হয়, বেষ্ট এৱাৰ্ড। যেনে বেষ্ট হাউচৰ তাত এনেকৈ কাউণ্ট কৰা হয় যে যিবিলাকে ভাল ষ্টুডেণ্ট, যিবিলাকৰ কোনো কমপ্লেইন নাই, যিবিলাকে বহুত এৱাৰ্ড পায়, যিবিলাকে প্ৰপাৰ ইউনিফৰ্মত আহে, যিবিলাকে 99% এটেণ্ডেঞ্চ থাকে, সেইবিলাক মাৰ্কছ কাউণ্ট হৈ পেলাই 4টা হাউচ আছে।
সেই কাউণ্ট হৈ পেলাই যিটো মানে হাউচে বেছি মাৰ্ক পায় তেওঁক বেষ্ট হাউচ প্ৰাইজ দিয়া হয়। নলবাৰীৰ পৰা দীপু দাসৰ ৰিপৰ্ট, নিউজ এনি 365। Stay informed, stay ahead. News Any 365.